নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমি টাইম এণ্ড ডিষ্টেন্স অৰ্থাৎ আমাৰ সময় আৰু দূৰত্বৰ ওপৰত প্ৰথমটো ভিডিঅ' হয় বহুত ইম্পৰ্টেণ্ট হয় এইটো আৰু এই টপিকৰ ওপৰত আমাৰ যেটো ট্ৰেইন ৰিলেটেড কুৱেশ্যন অৰ্থাৎ ট্ৰেইনৰ লেংথ উলিওৱা বা ট্ৰেইন এখন ষ্টেচন পাৰ হওঁতে কিমান সময় ল'ব তেনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনখিনি আমি ডিছকাছ কৰিম বহুত ইম্পৰ্টেণ্ট টপিক হয় এইটো আৰু ইয়াৰ এই টপিকৰ পৰা দুটা তিনিটা কুৱেশ্যন আপোনালোকৰ এক্সামত আহিব পাৰে মানে একচুৱেলি আহিবই আৰু প্ৰত্যেকবাৰতে এনেকুৱা ধৰণৰ কুৱেশ্যন এটা হ'লেও আহে অৰ্থাৎ আপোনালোকে গ্ৰেড 4 হওক বা গ্ৰেড 3 হাই ছেকেণ্ডাৰী লেভেলে হওক বা গ্ৰেজুৱেট লেভেলে হওক যিকোনো পৰীক্ষাতে আপোনালোকৰ এনেকুৱা এটা কুৱেশ্যন আহিবই ঠিক আছে আহক আজি আমি এই কুৱেশ্যনখিনি ডিছকাছ কৰোঁ আৰু আমি প্ৰথমতে আমি কেনেকেনো বস্তুটো হৈছে ফৰ্মুলাৰ গীতা আমি ডিছকাছ কৰিম আৰু লগতে ইয়াৰ যিখিনি আজি যিখিনি আমাৰ ৰুলছ আছে সেই ৰুলছ অনুসৰি আমি কুৱেশ্যনখিনি কৰিবলৈ চেষ্টা কৰিম বহুত টিক্স লগাই পেলাই কৰিম ঠিক আছে কম সময়তে যাতে আমাৰ মেথছটো ওলাব পাৰে আৰু লগতে আপোনালোকৰ টেনশ্যন ল'ব লাগে অৰ্থাৎ কোনো ফৰ্মুলা আমি ব্যৱহাৰ নকৰোঁ ইমান হাই লেভেলৰ ফৰ্মুলা অৰ্থাৎ আমি টিক্স লগাই পেলাই কম সময়তে উলিয়াবলৈ চেষ্টা কৰিম আৰু এইখিনি কুৱেশ্যন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব আৰু কোনোবা যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে যিসকলে চাই আছে বা আগৰ পৰাই চাই থাকে তেওঁলোকে লাইক আৰু কমেণ্ট এটা কৰি দিব ঠিক আছে আহক আজি আমাৰ কুৱেশ্যনখিনি ডিছকাছ কৰোঁ আমাৰ টাইম এণ্ড ডিষ্টেন্সৰ আমাৰ কি তিনিটা বস্তু মনলৈ আহিব ঠিক আছে স্পীড মানে যেটো আমাৰ বেগ বা দ্ৰুতি বুলি কোৱা হয় স্পীড তাৰপিছত আহিলে টাইম আৰু দূৰত্ব ডিষ্টেন্স একচুৱেলি টাইম ডিষ্টেন্স লগতে স্পীডটো আহিব ঠিক আছে আৰু এই তিনিটাৰ ৰিলেটেডে আমাৰ যিখিনি কুৱেশ্যন আছে সেইখিনি এই তিনিটা টপিকৰ ওপৰত ৰিলেটেড আছে এতিয়া আমি ডিষ্টেন্সৰ এটা ইয়াৰ ইহঁত তিনিটাৰ ফৰ্মুলাটো হৈছে ডিষ্টেন্স অৰ্থাৎ দূৰত্ব ঠিক আছে দূৰত্ব ইকুৱেল টু কি হয় স্পীড ইনটু টাইম অৰ্থাৎ দ্ৰুতি বা বেগ দ্ৰুতি আৰু সময়ৰ পূৰণফল অৰ্থাৎ দূৰত্ব হৈছে দ্ৰুতি আৰু সময়ৰ পূৰণফল ঠিক আছে ইয়াৰ পৰাই আপোনালোকে এই ডিষ্টেন্স ইকুৱেল টু স্পীড ইনটু টাইম অৰ্থাৎ d ইকুৱেল টু s ইনটু t ইয়াৰ পৰা আপোনালোকে স্পীড টাইম উলিয়াব পাৰিব ডিষ্টেন্সটো গম পালে আমাৰ স্পীড আৰু টাইম যদি দিয়া থাকে তাহলে ডিষ্টেন্সটো উলিয়াব পাৰিম তাৰ পিছত আমাৰ যদি স্পীডটো উলিয়াবলৈ কয় স্পীড উলিয়াবলৈ গ'লে কি হ'ব লাগিব এই স্পীডটো টাইমৰ লগত পূৰণ হৈছে টাইমটো এফালে লৈ অৰ্থাৎ d/t অৰ্থাৎ d এ বুজাইছে ডিষ্টেন্স t এ বুজাইছে টাইম সময় ঠিক আছে আৰু ইয়াৰ পৰা যদি আমাৰ টাইমটো উলিয়াবলৈ কয় টাইম t তে কি কৰিব লাগিব d/s অৰ্থাৎ ডিষ্টেন্স বাই স্পীড অৰ্থাৎ ডিষ্টেন্স টোটাল দূৰত্ব যদি দিয়া থাকে আৰু স্পীডটো যদি দিয়া থাকে তাহলে টাইমটো আমি ইয়াৰ পৰা উলিয়াব পাৰিম ঠিক আছে এই ফৰ্মুলা কিটা মেইন অৰ্থাৎ এইটো আৰু এইটো অৰ্থাৎ তিনিটা ইটোৰ লগত হিটো ৰিলেটেড এটা যদি আপোনালোকে মনত ৰাখে বাকিখিনি পাৰি যাব ঠিক আছে এইকিটা এইটো ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি আমাৰ গোটেই কুৱেশ্যনখিনি আছে অৰ্থাৎ ইয়াত আমাৰ দুখন ট্ৰেইন তেনেকুৱা ধৰণৰ কুৱেশ্যন আছে আমি সেইখিনি ডিছকাছ কৰিম ঠিক আছে আৰু লগতে মনত ৰাখব এতিয়া কিছুমান গ্ৰেড 4 ত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহি যায় চাব যেনিবা ধৰক 25 কিলোমিটাৰ/আৱাৰ এইটো কিলোমিটাৰ পাৰ আৱাৰ মানে কিমান প্ৰতি ঘণ্টাত 25 কিলোমিটাৰ ঠিক আছে অৰ্থাৎ 1 ঘণ্টাত 25 কিলোমিটাৰ যায় কোনো এখন গাড়ী বা কিমান আমি যিখিনি বাইক চলাওঁ বা গাড়ী যিবিলাকে চলায় বা ট্ৰেইন যিমান মানে যেটো বেগ হেতু হৈছে কিমান কিলোমিটাৰ/আৱাৰ বা মিটাৰ/ছেকেণ্ড হেবিলাকত উলিয়ায় ঠিক আছে আৰু এই কিলোমিটাৰ/আৱাৰ থাকিলে কি হয় কিছুমান মিটাৰ/ছেকেণ্ড লৈ মানে নিবলগীয়া হয় ঠিক আছে তেনে ক্ষেত্ৰত এই কিলোমিটাৰ/আৱাৰৰ পৰা অৰ্থাৎ 1 মই যিকোনটা কিলোমিটাৰ/আৱাৰক মিটাৰ/ছেকেণ্ড লৈ কেনেকৈ নিব হেতু হৈ চাব কিলোমিটাৰ মানে কিমান 1000 মিটাৰ অৰ্থাৎ 1000 মিটাৰ 1 কিলোমিটাৰ ডিভাইড বাই আৱাৰ 1 ঘণ্টাত কিমান মিনিট 60 মিনিট আকৌ 60 মিনিট আকৌ মিনিটটো আমি কি কৰিব ছেকেণ্ডলৈ যাব 60 ছেকেণ্ড অৰ্থাৎ ছেকেণ্ড হ'ল অৰ্থাৎ মিটাৰ/ছেকেণ্ড এটা যদি 0 কাটো 0 কাটো 2 5 10 2 3 6 তলত থাকিলে কিমান 3 6 গুণ 18 ওপৰত থাকিলে 5 আৰু ইফালে থাকিলে মিটাৰ/ছেকেণ্ড অৰ্থাৎ 1 কিলোমিটাৰ এটো 1 কিলোমিটাৰ/আৱাৰক যদি আমি মিটাৰ/ছেকেণ্ডলৈ লৈ যাওঁ কি হ'ব 5/18 মিটাৰ/ছেকেণ্ড অৰ্থাৎ আপোনালোকক যদি কয় কোনবা কুৱেশ্যনৰ যদি থাকিলে যে 25 কিলোমিটাৰ পাৰ বা 36 মই এটা পটক ওলাৰকে দিছো 36 কিলোমিটাৰ/আৱাৰক মিটাৰ/ছেকেণ্ডলৈ নিব লাগে বা আমাৰ ইয়াৰ কুৱেশ্যনৰ মাজতে থাকিলে যেনিবা বস্তুটো মিটাৰ লেভেল দিছে কিন্তু আমাৰ কুৱেশ্যনতে আছে কিলোমিটাৰ/আৱাৰত কি কৰিব 36 ইনটু কিলোমিটাৰ/আৱাৰ ঠাইত 5/18 বহাই দি দিব ঠিক আছে 5/18 লিখি মিটাৰ/ছেকেণ্ড দি দিব কি কাৰণে আকৌ এই কিলোমিটাৰ/আৱাৰ আৰু ইবিলাক কৰি পেলাই আকৌ সময় নষ্ট কৰিবৰ প্ৰয়োজন নাই অৰ্থাৎ যদি আমাৰ কিলোমিটাৰ
আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ হয় 5/18 পইণ্ট কৰিব আৰু এইটো যদি কৰে 18 36 দুবাৰ গ'ল 2 5 10 10 মিটাৰ পাৰ ছেকেণ্ড ঠিক আছে আকৌ যদি আপোনালোকক কয় যে 36 বা 20 মিটাৰ পাৰ ছেকেণ্ডক কি কৰক কিলোমিটাৰ পাৰ আৱাৰ লৈ যাওক ঠিক আছে তেনে ক্ষেত্ৰত কিলে কি কৰিব 20 ইনটু এ মিটাৰ পাৰ ছেকেণ্ড থাকিলে কিলোমিটাৰ পাৰ আৱাৰলৈ যদি নিবলগীয়া হয় ইয়াৰ উল্টাটো পূৰণ কৰি দিব অৰ্থাৎ 18/5 কিলোমিটাৰ পাৰ আৱাৰ লিখি দিব ঠিক আছে 5 4 20 4 ঠং কিমান 72 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে অৰ্থাৎ মই বল লিখি দিছো চাব অৰ্থাৎ মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি আমাৰ মিটাৰ পাৰ ছেকেণ্ডৰ পৰা যদি আমাৰ কিলোমিটাৰ পাৰ আৱাৰলৈ নিবলগীয়া হয় তেতিয়াহ'লে কি কৰিব 18/5 কিলোমিটাৰ পাৰ আৱাৰে পূৰণ কৰি দিব তাক আৰু যদি আমাক কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যদি আমাৰ মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলগীয়া হয় তেতিয়া কি কৰিব ইয়াৰ উল্টা 5/18 মিটাৰ পাৰ ছেকেণ্ডৰে পূৰণ কৰি দিব ইয়াৰ আগত এক্সাম্পল দিলে গম পালে মই আৰু এটা কৈ দিছো যেনিবা আমাক ক'লে যেনিবা যে 25 মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ নিয়া কি কৰিম 25 ইনটু মিটাৰ পাৰ ছেকেণ্ড আছে না কি কৰিম 18/5 কিলোমিটাৰ পাৰ আৱাৰ পাতি দিম এটা যদি কটাকটি কৰে 5 পইচা 5 বজাব 5 নং 90 কিলোমিটাৰ পাৰ আৱাৰ অৰ্থাৎ 25 মিটাৰ পাৰ ছেকেণ্ড মানে কিমান 90 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এনেদৰে কৰিব এটা আমি ডাইৰেক্ট কোৱেশ্চনলৈ যাওঁ চাব ডাইৰেক্ট আমি কোৱেশ্চনলৈ যাওঁ এটা চাব ইয়াত কোৱেশ্চন আমাৰ 1 নম্বৰ কোৱেশ্চনত কৈছে যে এখন বাছ A ঠাইৰ পৰা B লৈ মই বুজাই দিছো চাব A ঠাইৰ পৰা B লৈ 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ বেগত মানে প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ বেগত গৈ আছে 60 কিলোমিটাৰ পাৰ আৱাৰ বেগত গৈ আছে আৰু পুনৰ B ৰ পৰা A লৈ আকৌ পুনৰ B ৰ পৰা আকৌ A লৈ কি হ'ল 50 কিলোমিটাৰ পাৰ আৱাৰ বেগত উভতি আহে 50 কিলোমিটাৰ পাৰ আৱাৰ বেগত উভতি আহে বাছখনৰ গড় দ্ৰুতি কিমান অৰ্থাৎ এভাৰেজ যেটো স্পিড এভাৰেজ স্পিডটো সুধিছে তেনে ক্ষেত্ৰত কি কৰিব বেলেগ একো কৰিব নালাগে ইয়াৰ ফৰ্মুলাটা হৈছে 2xy / x + y ঠিক আছে অৰ্থাৎ xy কি হৈছে x তো বুজাইছে x আৰু y বুজাইছে সিহঁতৰ দ্ৰুতি দুটা অৰ্থাৎ বেগ দুটা ঠিক আছে আৰু বেলেগটো আমাৰ নাই সংখ্যা অৰ্থাৎ x আৰু y বুজাইছে সিহঁতৰ বেগ দুটা অৰ্থাৎ আমি কি কৰিম 60 2 ইনটু 2 থাকিব ইনটু 60 ইনটু সিহঁতৰ বেগ দুটা পূৰণ কৰি দিব ডিভাইড বাই সিহঁতৰ বেগ দুটা যোগ কৰি দিব 50 + 60 ঠিক আছে আৰু এটো যদি আপোনালোকে ক্যালকুলেট কৰে তেতিয়াহলে ইয়াৰ মানে বাছখনৰ গড়টো ওলাই পৰিব কিমান হ'ব চাব সমান এতিয়া চাব এই 60 0 কাটি নিদিব কাৰণ যোগত আছে যোগত থাকিলে আমি বস্তুক এটা কৰি ল'ব লাগিব তাৰ পাছত আমি কটাকটি কৰিব পাৰিম ঠিক আছে ওপৰত 2 ইনটু 60 ইনটু 50 এনেৰে থাকক কাৰণ এটো পূৰণ কৰি নিদিব কাৰণ আমাৰ পিছতো যোগটো আমি এটা সংখ্যা হিচাপে লৈ পেলাই আমি পাছত কটাকটি কৰিব পাৰিম আকৌ পূৰণ কৰি থাকিলে আমাৰ সময়টো বেছি যাব 50 আৰু 60 যোগ কৰিলে কিমান হ'ব 110 ঠিক আছে 0 0 গ'ল ঠিক আছে এটাৰ কি হবে যাব না নেযায় ঠিক আছে এটা যদি কৰো 2 5 10 10 আৰু 600 ঠিক আছে মিটাৰ পাৰ ছেকেণ্ড সৰি মিটাৰ পাৰ ছেকেণ্ড নহয় যেটো আমাৰ দুইটা কিলোমিটাৰ পাৰ আৱাৰ আছে গতে আমি এটো লিখিব লাগিব কিলোমিটাৰ পাৰ আৱাৰে ঠিক আছে কাৰণ মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈও কোৱা নাই বা অপচনৰ যদি থাকে লৈ যাব কিন্তু কাৰণ আপোনাৰ অপচন 4টা থাকিব অপচন 4টা যদি বলে উত্তৰটো বলে মিটাৰ পাৰ ছেকেণ্ডত আছে ঠিক আছে 1 কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ ছেকেণ্ড লৈ যাব কি কৰিব আমাৰ কিলোমিটাৰ পাৰ আৱাৰলৈ নিবলৈ কি কৰিব লাগিব 18/5 ৰে ইয়াক পূৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমাৰ কিলোমিটাৰ এতিয়া যদি হৰণ কৰে কিমান হ'ব 5 গাং 55 5 থাকিলে 4 44 6/11 কিলোমিটাৰ পাৰ আৱাৰ মিশ্ৰ ভগ্নাংশ লিখিলো 54 সমষ্টি 11 6/11 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এটো হৈছে সিহঁতৰ এই বাছখনৰ গড় দ্ৰুতি অৰ্থাৎ এভাৰেজ স্পিড গতিকে এভাৰেজ স্পিড হলে এনেকৈ কৰিব অৰ্থাৎ ইয়াৰ পৰা বি লৈ গৈ বি পৰা মানে পুনৰ আকৌ একে ঠাইলৈকে উভতি আহিলে স্পিডটো বেলেগ বেলেগ ঠিক আছে তেনে ক্ষেত্ৰত সিহঁতৰ যেটো এভাৰেজ স্পিড লাও সেই ফৰ্মুলা মতে পাতি দিব লাগিব অৰ্থাৎ ফৰ্মুলা মানে কি আৰু সিহঁতৰ স্পিড দুটা 2 এ পূৰণ কৰিব লাগিব ডিভাইডেড বাই সিহঁতৰ স্পিড দুটা যোগ কৰি দিব লাগিব ঠিক আছে হেতিটা ওলাই যাব তাৰ পাছৰ কোৱেশ্চনটো চাও তাৰ পিছৰ কোৱেশ্চন এইগিটা একচুয়ালি এই কোৱেশ্চনটো হাই ছেকেণ্ডাৰী লেভেল বা যেটো গ্ৰেড 4 তাৰ আহিব পাৰে
কিন্তু তাৰ পিছৰ কুৱেশ্যনটো চাব সেই পিছৰটোৰ কুৱেশ্যনটো হায়াৰ ছেকেণ্ডেৰী লেভেল বা গ্ৰেজুৱেশ্যন তেনেকুৱা ধৰণৰ টাইপৰ তেনেকুৱা ধৰণৰ আহিব পাৰে কুৱেশ্যন 420 মিটাৰ আৰু 370 মিটাৰ দৈৰ্ঘ্যৰ দুখন ট্ৰেইন একে দিশত মানে দুখন ট্ৰেইন এইখন এখন আৰু এইখন এখন এনেকৈ দুখন ট্ৰেইন আৰু এইখনৰ লেংথটো হৈছে 420 আৰু মিটাৰ আৰু 370 মিটাৰ ঠিক আছে দুখন ট্ৰেইন একে দিশত মানে তিনখন যদি ই এফালে যায় সেইখনত একে চাইডে গৈ আছে ক্ৰমে 60 মিটাৰ পাৰ সেকেন্ড আৰু 70 মিটাৰ পাৰ সেকেন্ড দুটিত যাত্ৰা কৰে অৰ্থাৎ প্ৰথমখনৰ ধৰক 60 মিটাৰ পাৰ সেকেন্ড আৰু দ্বিতীয়খন 70 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ ব্যাকটো দিছে দুইটা মিটাৰ পাৰ সেকেন্ডত দিছে গতি আমি কিলোমিটাৰ পাৰ আৱাৰ নিয়াৰ প্ৰয়োজন নাই যদি আমাৰ এনসাৰটো থাকে অপচনত যে অপচনত যদি কিলোমিটাৰ পাৰ আৱাৰলে হয় তেতিয়া লাষ্টত যেটো আপোনালোকে এনসাৰ পাব তাক আমি কিলোমিটাৰ পাৰ আৱাৰলে লৈ গলে হৈ যাব এটা চাব প্ৰথমখনৰ দিছে দৈৰ্ঘ্যটো 420 মিটাৰ আৰু দ্বিতীয়খনৰ দৈৰ্ঘ্য দিছে 370 মিটাৰ আৰু প্ৰথমখনৰ স্পিডটো 60 মিটাৰ পাৰ সেকেন্ড অৰ্থাৎ 1 সেকেন্ডত 60 মিটাৰ যাব পাৰে আৰু দ্বিতীয়খনৰ 70 মিটাৰ পাৰ সেকেন্ড দিছে তেনে ক্ষেত্ৰত এখনে আনখন পাৰ কৰিবলৈ কিমান সময় লাগিব অৰ্থাৎ এইখনে কোনখনে পাৰ কৰিব বাৰু বেসিকে যিখন স্পিডত গৈছে সেইখনেটো এইখনক পাৰ কৰিব প্ৰথমতে অৰ্থাৎ এইখন আগবাঢ়ি গুচি যাব এটা আগবাঢ়ি গুচি যোৱাৰ লগে লগে কিয় এই ট্ৰেইনখন মানে এনেকুৱা থাকি গুচি যাব অৰ্থাৎ ই এনেকৈ আগবাঢ়ি গুচি গ'ল সম্পূৰ্ণ ক্ৰছ কৰিব কিমান সময় লাগিব সম্পূৰ্ণ ক্ৰছ কৰিবলৈ আৰু এই ট্ৰেইনখন গৈ আছে আৰু এই ট্ৰেইনখন আগবাঢ়ি মান গুচি গ'ল অৰ্থাৎ এই ট্ৰেইনখন এইখনে ক্ৰছ কৰি গুচি গ'ল পাৰ হৈ গুচি গ'ল তেতিয়া সেই পাৰ হৈ যাওঁতে কিমান সময় লাগিব সেইটো সুধিছে তেনেক্ষেত্ৰত আপোনালোকে কি কৰিব এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে আপোনালোকৰ কি কৰিব লাগিব a + b / x - y a + b / x - y সেকেন্ড ঠিক আছে সেকেন্ড এটো হৈছে আপোনালোকৰ ফৰ্মুলা এটা a + b আৰু x - y কিনো a + b a আৰু b এ বুজাইছে ট্ৰেইন দুখনৰ যেটো দৈৰ্ঘ্য সেই দৈৰ্ঘ্যটো বুজাইছে ঠিক আছে আৰু x আৰু y বুজাইছে হিহঁতৰ যেটো ডিফাৰেন্স অৰ্থাৎ স্পিডৰ যেটো ডিফাৰেন্স হেতু বুজাইছে স্পিডৰ ডিফাৰেন্সটো বুজাইছে ইয়াৰ কোনটো ডাঙৰ কোনটো সৰু হেতু দৰকাৰ নাই মুঠতে স্পিডৰ ডিফাৰেন্সটো বিচাৰিছে আৰু ওপৰত কি হ'ব ওপৰত a + b অৰ্থাৎ সেই ট্ৰেইন দুখনৰ দৈৰ্ঘ্যটো অৰ্থাৎ সেই ট্ৰেইন দুখনৰ দৈৰ্ঘ্য কিমান 420 আৰু 370 মিটাৰ গতিকে 420 + 370 যোগ কৰিব ডিভাইড বাই হিহঁতৰ হেয়ৰ দুটিৰ অৰ্থাৎ বেগৰ স্পিডৰ ডিফাৰেন্সটো কিমান 60 আৰু 70 হিহঁতৰ ডিফাৰেন্স কিমান 10 সমান এটো যোগ কৰে কিমান হ'ব 0 7 8 9 790 ঠিক আছে ডিভাইড বাই 10 এটা 0 0 কাটক কিমান হ'ব 79 সেকেন্ড অৰ্থাৎ এই ট্ৰেইনখনে হিখন ট্ৰেইনক সম্পূৰ্ণৰূপে পাৰ কৰিবলৈ ক্ৰছ কৰিবলৈ 79 সেকেন্ড সময় ল'ব ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ ভালৰে এটো যদি বুজিছে লাইক এটা কৰি কমেন্ট এটা কৰি দিব এটা সব মই আকৌ দেখুৱাই দিছো কি কৰিব ইবলে ইমান অকাৰ প্ৰয়োজন নাই কাৰণ মই আপোনালোকক দেখুৱাবৰ কাৰণেহে আঁকি দেখুৱাইছো চাব মুঠৰে ট্ৰেইন দুখনৰ লেংথটো যোগ কৰিব 420 + 370 ডিভাইড বাই হিহঁতৰ যদি স্পিডটো দিয়া থাকে এই স্পিডটো কি কৰিব মাইনাস কৰি দিব এটাৰ প্ৰান্তটো 60 আৰু 70 ডিফাৰেন্স কিমান 10 সমান যোগ কৰিলে কিমান হ'ল 790 ঠিক আছে 790 তবা 10 0 0 গল 179 সেকেন্ড অৰ্থাৎ এখন ট্ৰেইনে আনখনক ক্ৰছ কৰিব পাৰ হৈ যাবলৈ ক্ৰছ কৰিব কিমান সেকেন্ডত 79 সেকেন্ডত অৰ্থাৎ আমাৰ এনেকৈ দিব পাৰে 1 মিনিট বুলে কিমান 19 সেকেন্ড কাৰণ 60 সেকেন্ড plus 19 সেকেন্ড হৈ আছে 60 সেকেন্ড আৰু 60 সেকেন্ড তো 1 মিনিট বুজাব প্লাস 19 সেকেন্ড অৰ্থাৎ 1 মিনিট 19 সেকেন্ড তেনেকৈ দিব পাৰে কাৰণ 79 সেকেন্ড বুলি ডাইৰেক্ট দিব পাৰে এতিয়া তাৰ পিছৰ চাব এই কোৱেশ্চনটো মই একেটা কোৱেশ্চনই দিছো যদি আমাৰ এটা ট্ৰেইনখন একেটা দিশত বুলি কৈছে ইয়াত একেটা দিশত বেগ বেলেগ দৈৰ্ঘ্য বেলেগ আৰু একেটা দিশত গৈ আছে যদি আমাক ট্ৰেইনখন যদি কয় যে বিপৰীত দিশত এইফালৰ পৰা এখন গৈছে এইফালৰ পৰা এনেকৈ এখন আহিছে ঠিক আছে আৰু এইখনৰ দৈৰ্ঘ্যটো 420 মিটাৰ আৰু এইখনৰ দৈৰ্ঘ্যটো 370 মিটাৰ সেম বেলেগ বেলেগো হ'ব পাৰে আপোনালোকে মুঠতে নিয়মটো চাব কাৰণ এই 420 ঠাইত আমাৰ বেলেগো দিব পাৰে এই দৈৰ্ঘ্যটো দুইখনৰ বেলেগ বেলেগো দিব পাৰে বা স্পিডটো বেলেগ দিব পাৰে কিন্তু নিয়মটো একেটাই ঠিক আছে এইখন 420 মিটাৰ দৈৰ্ঘ্যৰ আৰু এইখন 370 মিটাৰ দৈৰ্ঘ্য আৰু ইয়াৰ স্পিডটো হৈছে 60 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াৰ স্পিডটো হৈছে 70 মিটাৰ পাৰ সেকেন্ড আৰু এইখনৰ স্পিডৰ হৈছে মানে এইখনে পাৰ হৈ যাব অৰ্থাৎ এইখন এনেকৈ গৈ এনেকৈ পাৰ হৈ গুচি যাব এটা এই পাৰ হল যে এইখনটো গতি গৈ থাকিব পাৰ হল যে হে পাৰ হওঁতে কিমান সময় লাগিব ইয়াত কৈছে যে বিপৰীত ডাইৰেকচন অৰ্থাৎ এইখন ট্ৰেইন যদি এই সাইডে যায় এইখন ট্ৰেইন মানে এনেদৰে মুখামুখি বিপৰীত সাইড দুইটা ঠিক আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব ইয়াত যে কৰিছিলে a + b / x - y ডিফাৰেন্স হিহঁতৰ এই ইয়াত বিপৰীত দিশৰ পৰা আহিলে হিহঁতৰ যেটো ডিফাৰেন্সটা আছিল সেই ডিফাৰেন্সটো আপোনালোকে কি কৰিব স্পিডটো যোগ কৰি দিব অৰ্থাৎ x + y
অৰ্থাৎ সিহঁতৰ স্পীডটো যিমান আছিল সেই স্পীডটো যোগ কৰি দিব আৰু কিমান হ'ব 420 প্লাছ 370 অৰ্থাৎ সিহঁতৰ ট্ৰেইন দুখনৰ দৈৰ্ঘ্য ডিভাইড বাই স্পীডটো যোগ কৰি দিব কিমান 60 প্লাছ 70 সেকেন্ড ঠিক আছে সমান এটো যোগ কৰি কিমান হ'ব 790 আৰু কিমান হ'ব এটো 130 ঠিক আছে 130 0 0 গল কিমান থাকিলে 6 টেং 78 78 আৰু 1 6 1/13 সেকেন্ড সময় লাগিব ঠিক আছে 6 1/13 সেকেন্ড সময় লাগিব নিশ্চয় বুজি পাইছে যদি বুজি পাইছে লাইক টা কৰি দিব এর পিছৰ কোৱেশ্যনটো চাব আমাৰ 4 নম্বৰ কোৱেশ্যন হয় এখন ট্ৰেইনে এটা টাৱাৰৰ খুটা 5 সেকেন্ডত আৰু 600 মিটাৰ এটা ষ্টেচন 45 সেকেন্ডত পাৰ হৈ যায় অৰ্থাৎ এটা খুটা কি হয় এনে ট্ৰেইনখন গুচি যায় কিমান সেকেন্ডত 5 সেকেন্ডত পাৰ হৈ যায় ঠিক আছে 5 সেকেন্ডত পাৰ হৈ যায় আৰু তাৰ পাছত থকা এখন ষ্টেচন কিমান হয় এখন ষ্টেচন কিমান সেকেন্ডত 45 সেকেন্ডত পাৰ হৈ যায় আৰু সেই ষ্টেচনখনৰ এই লেংথটো হৈছে কিমান 600 মিটাৰ ঠিক আছে অৰ্থাৎ এটা খুটা কি হয় টাৱাৰৰ খুটা 5 সেকেন্ডত পাৰ হৈ যায় ট্ৰেইনখনে আৰু 600 মিটাৰ দৈৰ্ঘ্যৰ এটা ষ্টেচন আপোনাৰ দলঙো দিব পাৰে বেলেগো দিব পাৰে ষ্টেচন বুলি কৈছো 45 সেকেন্ডত পাৰ হৈ যাব পাৰে তেনে ক্ষেত্ৰত ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান তেনে ক্ষেত্ৰত কি কৰিব তেনে ক্ষেত্ৰত ফৰ্মুলাটো হৈছে আপোনালোকে কি কৰিব প্লেটফৰ্মখন অথবা ষ্টেচনখন আপোনালোকে যি লিখে p * t1 ডিভাইড বাই t2 - t1 অৰ্থাৎ p এ বুজাইছে প্লেটফৰ্মখন অৰ্থাৎ ষ্টেচনখনৰ লেংথটো ইনটু t1 এ বুজাইছে প্ৰথম এই যেটো এটো t1 নহয় জানো কাৰণ প্ৰথম পাৰ হৈ গৈছে খুটাটো ঠিক আছে 5 সেকেন্ডত সেই সময়টো লাগিব আৰু তলত যে আছে হেতু হৈছে হিহঁতৰ সময়টোৰ 5 সেকেন্ড আৰু 45 সেকেন্ড এই সময় দুটাৰ মাজৰ ডিফাৰেন্সটো ঠিক আছে এটো এটা চাব ইয়াত যদি আমি চাও প্লেটফৰ্মখনৰ দৈৰ্ঘ্য কিমান দি আছে 600 ইনটু t1 অৰ্থাৎ সময় প্ৰথমটো ক্ষেত্ৰত কি হয় খুটাটো 5 সেকেন্ডত পাৰ হৈ যায় 5 ডিভাইড বাই হিহঁতৰ ডিফাৰেন্স 45 - 5 ঠিক আছে সমান কিমান হ'ব 600 ইনটু 5 ডিভাইড বাই 45 - 5 কিমান হ'ব 40 এটা যদি আপোনালোকে কথা কৰে কিমান হ'ব 0 0 গল 2 2 4 অবা দৰকাৰ নাই 4 15 গুণ 60 ঠিক আছে 4 15 গুণ 60 সমান কিমান হ'ব 5 নং 75 মিটাৰ অৰ্থাৎ ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান হ'ব 75 মিটাৰ ঠিক আছে ইয়াৰ পাছৰ কোৱেশ্যনটো চাব আমাৰ ইয়াত কৈছে যে বহুত ইম্পৰ্টেন্ট হয় এখিনি আৰু এই টাইপৰ কোৱেশ্যন আপোনালোকৰ পৰীক্ষাত আহিব এখন 320 মিটাৰ দীঘল ট্ৰেইন 90 কিমি/আৱাৰ বেগত অৰ্থাৎ দ্ৰুতি দিছে 90 কিমি/আৱাৰ যাত্ৰা কৰে একে দিশত 5 মিটাৰ/সেকেন্ড বেগত গৈ থকা মানুহ এজন পাৰ হ'বলৈ ট্ৰেইনখনে কিমান সময় ল'ব অৰ্থাৎ ট্ৰেইনখন এনেৰে গৈ আছে 320 মিটাৰ দীঘল ট্ৰেইন ঠিক আছে আৰু এজন মানুহ কি হয় এজন মানুহ এনেৰে দৌৰি গৈ আছে ঠিক আছে এজন মানুহ দৌৰি গৈ আছে আৰু সেই মানুহজনে কি কৰিছে এনেৰে ধক মানুহজন গৈ আছে আৰু সেই মানুহজনে কিমান বেগত দৌৰিছে 5 মিটাৰ/সেকেন্ড 5 মিটাৰ/সেকেন্ড দৌৰি আছে আৰু ট্ৰেইনখন কিমান স্পীডত গৈছে ট্ৰেইনখন 90 কিমি/আৱাৰ 90 কিমি/আৱাৰ এতিয়া একে দিশতে কিন্তু গৈ আছে অৰ্থাৎ ট্ৰেইনখন যদি এটো দিশত যায় পূব দিশত যায় মানুহজন পূব দিশতে দৌৰি আছে এতিয়া মানুহ এজন পাৰ হ'বলৈ সেই একে দিশত 5 মিটাৰ/সেকেন্ড বেগত গৈ থকা এই যেটো মানুহ সেই মানুহজন ট্ৰেইনখনে পাৰ হ'বলৈ সম্পূৰ্ণৰূপে ক্ৰছ কৰিবলৈ একদম সেই মানুহজনক একেবাৰে এৰি দিবলৈ কিমান সময় ল'ব হেতু কৰিছে তেনেক্ষেত্ৰত কি কৰিব প্ৰথমতে ট্ৰেইনখনৰ যেটো লেংথ সেই লেংথটোক হিহঁতৰ যেটো স্পীডৰ ডিফাৰেন্সটো হৰণ কৰিব ঠিক আছে স্পীডৰ ডিফাৰেন্স এটা স্পীডৰ ডিফাৰেন্স কিমান আছে 90 - 5 কিন্তু ইয়াত চাব 90 - 5 অৰ্থাৎ ইহঁতৰ স্পীডৰ ডিফাৰেন্সটো লিখা আগতে হিহঁতৰ স্পীডটো সেম ইউনিটত আছে নাই ঠিক আছে ই আছে মিটাৰ/সেকেন্ড আৰু ই আছে কিলোমিটাৰ/আৱাৰ গতে কি কৰিব কিলোমিটাৰ/আৱাৰক মিটাৰ/সেকেন্ডলৈ লৈ যাব এতিয়া 90 কিলোমিটাৰ/আৱাৰ আমি যদি 90 কিলোমিটাৰ/আৱাৰক মিটাৰলৈ লৈ যাবলৈ হয় আমি কি কৰিব লাগিব 5/18 এৰে পূৰণ কৰিব লাগিব অৰ্থাৎ 90 * কিলোমিটাৰ/আৱাৰ অৰ্থাৎ 5/18 এ পূৰণ কৰি দিলো তেতিয়া কি হ'ব মিটাৰ/সেকেন্ডলৈ গুচি যাব 18 90 5 বাৰ গল 5 18 গুণ 90 আৰু 5 5 গুণ 25 মিটাৰ/সেকেন্ড
ঠিক আছে আমাৰ এই 90 km/h টো কিমান ললা মিটাৰ পাৰ সেকেন্ডত 25 মিটাৰ পাৰ সেকেন্ড এটা কি কৰিব ট্ৰেইনখনৰ যেটো লেংথ 320 অৰ্থাৎ মই ফৰ্মুলাটো এনেকৈ লিখি দিছো চাব টাইম টু লেভেল কি হ'ব লাগিব লেংথ হক হিয়ৰৰ ডিফাৰেন্স অৰ্থাৎ স্পিডৰ ডিফাৰেন্স আমরা কি করব s2 - s1 s2 - s1 নে বুঝাইছে স্পিড দ্বিতীয় স্পিড প্ৰথম স্পিড বা যিকোনো এটা হিয়ৰৰ ডিফাৰেন্সটো হলে হল আৰু বা আপোনালোকে x - y তেনেকৈ লিখিব পাৰে x - y ঠিক আছে x - y এটো লিখিব পাৰে আৰু ইয়াৰ পৰা যদি আপোনালোক লেংথটো বলে সময় দিছে আৰু ট্ৰেইনখন আৰু মানুহজন একে দিশতে কিমান ৰুটিত গৈ আছে হেড দিছে ট্ৰেইনখনৰ লেংথ উলিয়াব লাগে গতিকে এই ফৰ্মুলাটোতে কৰিব পাৰিব আপোনালোকে ঠিক আছে ইয়াৰ পাছৰ কোৱেশ্চনত হেতু দিয়া আছে এটা কি কৰিব 320 অৰ্থাৎ ট্ৰেইনখনৰ যেটো লেংথ সেই লেংথটো কি কৰিব হিয়ৰৰ ডিফাৰেন্স অৰ্থাৎ স্পিডৰ ডিফাৰেন্স সহায় কৰিব 90 km/h আমি কি পালো 25 মিটাৰ পাৰ সেকেন্ড পালো মাইনাস কিমান হিয়ৰৰ নেক্সট কিমান 5 মিটাৰ পাৰ সেকেন্ড 5 সেকেন্ডত ওলাই যাব ঠিক আছে এটা চাব 320 divided by 25 minus 5 মানে কিমান 20 0 0 গল 2 এ 32 কিমান 16 বাৰ গল অৰ্থাৎ কিমান 16 সেকেন্ড অৰ্থাৎ হে ট্ৰেইনখনে মানুহজনক সম্পূৰ্ণভাৱে এৰি থৈ যাবলৈ অৰ্থাৎ ক্ৰছ কৰিবলৈ কিমান সময় ল'ব 16 সেকেন্ড সময় ল'ব ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এইখিনি এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকে পৰীক্ষাত দেখিব তাৰ পাছৰ কোৱেশ্চনটো চাব এখন 30 মিটাৰ পাৰ সেকেন্ড বেগত গৈ থাকে তো মিটাৰ পাৰ সেকেন্ডত দিছে গুটেইটা 30 মিটাৰ পাৰ সেকেন্ড বেগত গৈ থকা ট্ৰেইনে একে দিশত 8 মিটাৰ পাৰ সেকেন্ড বেগত গৈ থকা এজন সাইকেল আৰোহীক 15 মিটাৰ পাৰ সেকেন্ডত পাৰ হৈ যায় ঠিক আছে 15 মিটাৰ পাৰ সেকেন্ড সৰি একচুয়ালি 15 মিটাৰ পাৰ সেকেন্ড হৈছিল 15 সেকেন্ডত পাৰ হৈ যায় মানে সময়টোহে দিয়া আছে ঠিক আছে কাৰণ স্পিডটো দুটা দিলেই কাৰণ ট্ৰেইনখনৰ স্পিডটো হৈছে 30 মিটাৰ পাৰ সেকেন্ড আৰু সাইকেল আৰোহীজনৰ স্পিড হৈছে 8 মিটাৰ পাৰ সেকেন্ড গতিকে আৰু এটো কি হ'ব টাইম হ'ব ঠিক আছে লিখাত মিস্টেক হৈ গল এতিয়া স্পিড ট্ৰেইনখনৰ স্পিড দিছে 30 মিটাৰ পাৰ সেকেন্ড আৰু সাইকেল আৰোহীজনৰ দিছে 8 মিটাৰ পাৰ সেকেন্ড এতিয়া আমাৰ কি উলিয়াবলৈ কৈছে আৰু টাইম দিছে 15 সেকেন্ড ঠিক আছে 15 সেকেন্ড এটা ট্ৰেইনখনৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে এতিয়া ইয়াৰ আগত যে মই যে দেখুৱাইছিলো যে টাইম ইজ ইকুৱেল টু লেংথ ডিভাইড বাই x - y অৰ্থাৎ x - y কি বুজাইছে হিয়ৰৰ ডিফাৰেন্সটো বুজাইছে স্পিডৰ ডিফাৰেন্সটো বুজাইছে যদি আমাৰ লেংথটো উলিয়াবলৈ কয় তেতিয়াহলে কি হ'ব সেই লেংথটো যদি আমি ইয়াত ৰখাই দিওঁ x - y টো তলত আছে গতিকে ইফালে আহিলে কি হ'ব টাইমৰ লগত পূৰণ হ'ব ঠিক আছে লেংথ ইজ ইকুৱেল টু t * x - y অৰ্থাৎ কি কৰিব লাগিব হিয়ৰৰ স্পিডৰ ডিফাৰেন্সৰ লগত আমাৰ সময়টো পূৰণ কৰিব লাগিব যেতিয়া ট্ৰেইনখনৰ লেংথটো ওলাই যাব এতিয়া লেংথ ট্ৰেইনখনৰ লেংথ লেভেল কি লাগিব সময় কিমান দিয়া আছে 15 সেকেন্ড 15 ইনটু x - y অৰ্থাৎ হিয়ৰৰ ডিফাৰেন্সটো অৰ্থাৎ ট্ৰেইন আৰু সাইকেল আৰোহীজনৰ কি ডিফাৰেন্স বেগৰ অৰ্থাৎ ৰুটিৰ ডিফাৰেন্সটো অৰ্থাৎ কিমান স্পিডৰ ডিফাৰেন্সটো 30 - 8 ঠিক আছে মইটো মহাই দিছো 8 ঠিক আছে সমান কিমান হ'ব মিটাৰ হ'ব কাৰণ গুটেইটা মিটাৰ পাৰ সেকেন্ড সেকেন্ড দিয়া আছে গতিকে ইয়াৰ লেংথটো মিটাৰতে ওলাব 15 ইনটু 30 - 8 কিমান 22 মিটাৰ সমান এটো যদি পূৰণ কৰে কিমান হ'ব 229 330 মিটাৰ অৰ্থাৎ ট্ৰেইনখনৰ দৈৰ্ঘ্য কিমান হ'ব 330 মিটাৰ ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব তাৰ পাছৰ কোৱেশ্চন চাব এখন 360 মিটাৰ দীঘল ট্ৰেইন 35 মিটাৰ পাৰ সেকেন্ড বেগত যাত্ৰা কৰে ইয়াৰ বিপৰীত দিশত এজন মানুহ 4 মিটাৰ পাৰ সেকেন্ড বেগত দৌৰি আহিলে মানুহজন পাৰ হ'বলৈ ট্ৰেইনখন কিমান সময় লাগিব একচুয়ালি এইটা কোৱেশ্চন সেম টাইপৰ কোৱেশ্চন ইয়াত চাব ইয়াত আমাৰ একে দিশত বুলি কৈছে 320 মিটাৰ দীঘল ইয়াত যেনিবা 360 মিটাৰ দীঘল ক'লে ট্ৰেইনখন আৰু ট্ৰেইনখনৰ স্পিড 90 km/h আছে ইয়াত যেনিবা ট্ৰেইনখনৰ স্পিড 35 মিটাৰ পাৰ সেকেন্ড ইয়াত km/h আছিলে ইয়াত মিটাৰ পাৰ সেকেন্ডত 35 মিটাৰ পাৰ সেকেন্ড দিছে আৰু সাইকেল আৰোহীজনৰ ইয়াৰ মানুহজনৰ স্পিড কৈছিলে যে 5 মিটাৰ পাৰ সেকেন্ড ইয়াত যেনিবা কি আছে 4 মিটাৰ পাৰ সেকেন্ড দিছে আৰু ইয়াত একে দিশত দিছে ইয়াত কিন্তু কি দিছে বিপৰীত দিশত দিছে ঠিক আছে তেনে ক্ষেত্ৰত আমাৰ ইয়াত কি কৰিছিলো 320 অৰ্থাৎ ট্ৰেইনখনৰ লেংথটো লিখি পেলাই হিয়ৰৰ ডিফাৰেন্সটো লিখিছিলো ঠিক আছে স্পিডৰ ডিফাৰেন্স অফ স্পিড ঠিক আছে কাৰণ আমি এতিয়া ইয়াত কি লিখিম এটো আমি এটো কোৱেশ্চন লিখিছিলো আমি এটো কোৱেশ্চন লিখিম
length 360 divided by difference নহয় হিহঁতৰ সাম লিখিম অৰ্থাৎ যোগফল অৰ্থাৎ 35 অৰ্থাৎ হিহঁতৰ বেগৰ যেটো যোগফল অৰ্থাৎ 35 plus 4 ঠিক আছে হেড লিখিম তাই হিহঁতৰ কিবা ট্ৰেইনখনে কিমান সময় লব হেটো ওলাই পৰিব অৰ্থাৎ একে দিশত হলে ডিফাৰেন্সটোৱে হৰণ কৰিব লেংথক আৰু যদি বিপৰীত দিশত হয় তেতিয়া হলে কি হ'ব হিহঁতৰ সাম অৰ্থাৎ বেগৰ যেটো যোগফল হে যোগফলটোৱে ট্ৰেইনৰ লেংথক হৰণ কৰি দিব ঠিক আছে 360 divided by 35 plus 4 কিমান 39 এজে কও 3 এ যাব 3 13 গুণ 39 আৰু 3 12 গুণ 36 13 এতিয়া 120 ক নেযায় কিমান হ'ব সমষ্টিত ভাঙি দিও এন্ডেও থাকিব পাৰে বা পইণ্টটো হ'ব পাৰে বা এনি অপচনৰ লগত কথা 13 কিমান হ'ব 7 9 117 তাৰ পাছত 3 থাকিলে 9 3/13 সেকেন্ড সময় লব অৰ্থাৎ ট্ৰেইনখনে সেই 4 মিটাৰ পাৰ সেকেন্ড বেগত দৌৰি অহা মানুহজন পাৰ হ'বলৈ কিমান সময় লব 9 3/13 সেকেন্ড সময় লব ঠিক আছে আজিলৈ কোৱেশ্চনখিনি ইমানেই যদি আমাৰ কোৱেশ্চনখিনি ভাল পাইছে লাইক কমেন্ট শেয়াৰ কৰিব লগতে যি সকলে নতুনকৈ আহিছে চেনেললৈ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আমি আগলৈ অৰ্থাৎ টাইম অন ডিসটেন্সৰ আৰু দুইটা মান ভিডিও লৈ আহিম বহুত ইম্পৰ্টেন্ট হয় আৰু এইখিনি ভিডিওত আপোনালোকৰ ডাইৰেক্ট এক্সামত কমন কোৱেশ্চন আহিব ধন্যবাদ